এইবাৰ মাদ্ৰাছাই ঘূৰি 2026 ৰণনীতিৰ প্ৰস্তুতত ব্যস্ত কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। বৰাকত মাদ্ৰাছাৰ মৌলানাৰ ভৱিষ্যৎবাণী, আগামী মুখ্যমন্ত্ৰী গৌৰৱ। প্ৰথমে চাওক কেইটামান বিশেষ দৃশ্য। সংখ্যালঘুৰ ভোট লাগে কংগ্ৰেছক, আৰু তাৰ বাবেই এই প্ৰয়াস নতুন সভাপতিগৰাকীৰ। গৌৰৱ গগৈয়ে দোৱা গ্ৰহণ কৰিলে কাছাৰৰ গোবিন্দপুৰৰ মাদ্ৰাছাৰ মৌলানা আহমেদ ছঈদ গোবিন্দপুৰৰ। বানাকান্তৰ খবৰ ল'বলৈ গৈ মাদ্ৰাছাখনত উপস্থিত হয় কংগ্ৰেছ সভাপতিগৰাকী, আৰু এইখন মাদ্ৰাছাতেই একেলগে দোৱা কৰিলে সভাপতি গৌৰৱে। সংখ্যালঘু ভোটাৰৰ মন জয় কৰাৰ বাবে এনেদৰে মাদ্ৰাছালৈ যায় গৌৰৱ গগৈ। গৌৰৱৰ পিতৃ প্ৰয়াত তৰুণ গগৈও প্ৰায় 8 বাৰ গৈছিল এইখন বিশেষ মাদ্ৰাছালৈ। আৰু মৌলানা আহমেদ ছঈদৰ সৈতে তেওঁলোকৰ পৰিয়ালটোৰ আছে 25 বছৰ পুৰণি সম্পৰ্ক। গৌৰৱ গগৈ বৰাকলৈ গ'লে এইগৰাকী মৌলানাৰ ওচৰলৈ যাবলৈ মৃত্যুৰ পূৰ্বে হেনো কৈ গৈছিল প্ৰয়াত তৰুণ গগৈ। গৌরব গগৈর বাবা দেখুন আমার প্রায় 25-26 বছরের পুরানা সম্পর্কিত মানুষ। উনি যখনই কাছাড়ে আসতেন, আমার এখানে আসতেন, প্রায় 8 বার উনি এসেছেন আমার এখানে। তো গৌরব গগৈ মৃত্যুর আগে বলে গেছেন যে তুমি যখনই বরাকে যাইবা গোবিন্দপুরী সাহেবের দোয়া দিয়ে আসিও। তো গৌরব গগৈ বাচ্চা মানুষ, যুবক মানুষ, যুবনেতা, 82 ইংরেজির জনম। উনি এসেছেন, আমার পুরাতন মানুষের ছেলে হিসাবে আমি বড় খুশি হয়েছি। ভাষণৰ পিতৃ তৰুণ গগৈ সুঁৱৰি মাদ্ৰাছা শিক্ষাৰ উন্নয়ন, চিকিৎসা সেৱাৰ উন্নয়ন আদি প্ৰশংসা উত্থাপন কৰিলে গৌৰৱ গগৈ। শিক্ষানুষ্ঠানবোৰ আৰু উন্নত হ'ব লাগে, চিকিৎসা সুবিধাবোৰ আৰু ভাল হ'ব লাগে, আৰু যাতায়াতৰ সমস্যাবোৰ দূৰ হ'ব লাগে। তো সেইকাৰণে আমালোকৰ কামৰ ক্ষেত্ৰত আমি সদায় শ্ৰদ্ধাৰে সুঁৱৰো আমাৰ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ। তেখেতে যিদৰে জনসাধাৰণৰ মাজত শান্তি সৃষ্টি কৰিলে, সকলোকে সমান চকুৰে দেখি বা সমান চকুৰে ব্যৱহাৰ কৰিলে, সন্মান প্ৰদান কৰিলে, এয়া হ'ল আমালোকৰ উদ্দেশ্য। উল্লেখযোগ্য যে সংখ্যালঘু মুছলমানৰ ভোটৰ অবিহনে 2026 যুঁজ কঠিন হ'ব কংগ্ৰেছৰ, আৰু সেই কথা বাৰুকৈ উপলব্ধি কৰে গৌৰৱ গগৈ। ব্যুৰ' ৰিপৰ্ট, NB নিউজ।